উভতি আহিছোঁ প্ৰাইম টাইমৰ শেষ অংশলৈ। কাৰ্বি আংলং জিলাৰ ডেনগাঁও, হালদিয়াটি, তপতজুৰি অঞ্চলৰ দুৰ্দশাৰ এখন ছবি। আৰু এই ছবিখন সম্প্ৰচাৰ কৰিছিল প্ৰতিদিন টাইমে। উল্লেখিত অঞ্চলকেইটাৰ বহুসংখ্যক কণ কণ শিশু ফ্ল'ৰ'চিছত আক্ৰান্ত। এই অঞ্চলকেইটাৰ এই জ্বলন্ত সমস্যা সমাধানৰ ক্ষেত্ৰত কাণসাৰ নাই চৰকাৰৰ সংশ্লিষ্ট বিভাগসমূহৰ। অৱশ্যে তেজপুৰ বিশ্ববিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ এজন অধ্যাপকৰ নেতৃত্বত এটা গৱেষকৰ দলে আৱিষ্কাৰ কৰা নতুন পদ্ধতিয়ে অঞ্চলটোলৈ কঢ়িয়াই আনিছে আশাৰ ৰেঙনি। কাৰোবাৰ যদি হাত বেগা, কোনোজনৰ আকৌ ভৰি দুখন চুটি, কোনোজনৰ দাঁতৰ অৱস্থাই নাই। নগাঁও আৰু কাৰ্বি আংলং জিলাৰ বাসিন্দা এওঁলোক। ফ্ল'ৰ'চিছত ভয়াৱহভাৱে আক্ৰান্ত হৈছে এওঁলোক। জিলা দুখনৰ ডেনগাঁও, হালদিয়াটি, তপতজুৰি অঞ্চলৰ এই বাসিন্দাসকলে অতিমাত্ৰা ফ্ল'ৰাইড থকা পানী সেৱন কৰাৰ বাবেই ফ্ল'ৰ'চিছত আক্ৰান্ত হৈ পংগুত্বক আঁকোৱালি লৈছে। আৰু পংগুত্বক আঁকোৱালি লোৱা এইসকল ব্যক্তিৰ বাবে এটা সুখবৰ কঢ়িয়াই আনিছে তেজপুৰ বিশ্ববিদ্যালয়ে। বিশ্ববিদ্যালয়ৰ গৱেষক দল এটাই ফ্ল'ৰ'চিছত আক্ৰান্ত এই অঞ্চলটোত স্থাপন কৰিছে এই ফ্ল'ৰাইড নিৰসন যন্ত্ৰ। ফছফৰিক এচিড চূণশিলৰ জৰিয়তে এই ফ্ল'ৰাইড নিৰসন যন্ত্ৰ নিৰ্মাণ কৰি ফ্ল'ৰ'চিছত আক্ৰান্তসকলক কিছু পৰিমাণে সকাহ দিছে। খাই বৰ্তমান ভালে পাইছোঁ আৰু বিষবিলাক অলপ কম পোৱা নিচিনা লাগিছে। আৰু আমাৰ যিবিলাক ল'ৰা ছোৱালী বৰ্তমান উঠি অহা ল'ৰা ছোৱালীখিনি দাঁতখিনি আগৰ ল'ৰা ছোৱালীৰ তুলনাত অলপ কম পাইছোঁ আমিতো এতিয়া বৰ্তমান 6-7 ঘৰ মানুহে বৰ্তমান ব্যৱহাৰ কৰি আছোঁ। যন্ত্ৰ আছে এতিয়া বৰ্তমান আমাৰ ডেনগাঁও হাইস্কুলত মানে হেৰি কৰিছে, কালি অপেনিং কৰি থৈ গৈছে এটা, তাৰপিছত বাগপানীত কৰিছে, এনেকৈ ঠায়ে ঠায়ে মানে ছাৰে ব্যৱস্থা কৰি দিছে। পংগুত্বক আঁকোৱালি লোৱা এই লোকসকলৰ খবৰ ল'বলৈ বহু চৰকাৰী বিষয়া আহিল আৰু গ'ল, কিন্তু কোনো সুফল নাপালে। কিন্তু তেজপুৰ বিশ্ববিদ্যালয়ৰ গৱেষক দলটোৰ এই আৱিষ্কাৰে অঞ্চলবাসীক এতিয়া কিছু পৰিমাণে হ'লেও সকাহ দিছে। কেমেৰা পাৰ্চন চৈফুদ্দিন লস্কৰৰ সৈতে দবকাৰ পৰা আব্দুল হান্নানৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।